আত্মা নিরাকার সিয় পিতার সন্তান নিরাকাৰী লোকত মোৰ ঘৰ পিতাৰ সৈতে নিৰাকাৰী লোকলৈ যাওঁ বুদ্ধিত মনন কৰি সেয়া হজম কৰা গুপ্ত পৰিশ্ৰম কৰি সদায় হৰ্ষিত হৈ থাকা স্বয়ং ভগৱানে পঢ়াই এইটো নিচাত থাকা প্ৰথম মহলা নিৰাকাৰী সৃষ্টি নিৰাকাৰী আত্মাসকল থাকে তাত দ্বিতীয় মহলা ধাৰি থাকে তাত তৃতীয় মহলা সাকাৰী সৃষ্টি সাকাৰ শৰীৰ ধাৰি থাকে জীৱ আত্মাসকলে তাতে ভূমিকা পালন কৰে পৰম পিতা পৰমাত্মা বিচিত্ৰ তুমি চিত্র নাই স্থূল চিত্র নাই দুঃখর্তা সুখকর্তা পতিত পাবন তুমি তুমি জ্ঞানৰ সাগৰ বৃক্ষৰাদি মধ্য অন্তৰ জ্ঞান দিয়া তুমি সকলোতকৈ শ্ৰেষ্ঠ চাৰজন ৰাজযোগেৰে পতিতক পাবন কৰি তোলা বিনাশী বস্তুৰ প্ৰতি নিচা থাকিলে দেহ অভিমানী হৈ যাবা মই অবিনাশী আত্মা এইটো নিচা থাকিলে আত্মা অভিমানী হৈ যাবা উচ্চতকৈও উচ্চ পিতা শিৱ পৰমাত্মা সংগম যুগত সাকাৰ লোকলৈ আহে ব্ৰহ্মাতনত আহি জ্ঞান ধাৰা পোৱাই সৃষ্টিৰ আদি মধ্য অন্তৰ ৰহস্য ভেদ কৰে অবিনাশী পিতা কল্পতে বাৰে আহি অবিনাশী আত্মাক অবিনাশী জামাৰ জ্ঞান দিয়ে ভিকাৰী মনুষ্যক ৰাজযোগেৰে নিৰ্বিকাৰী দেৱতা কৰি তোলে আমি আত্মা পৰম ধামত পিতাৰ সৈতে আছিলো তাৰ পৰা ইয়ালৈ ভূমিকা পালন কৰিব আহিলো চাৰিওটা যুগত ভূমিকা পালন কৰি অৱনমিত হলো পতিত হৈ ৰাৱণৰ কাৰাগাৰত বন্দী হলো বিশ্বৰ ইতিহাস ভূগোল এতিয়া পুনৰাবৃত্তি হ'ব পিতাই নিৰাকাৰী লোকলৈ উভতাই লৈ যাব
স্বদেশী হৈ থাকা স্বভাৱ সংস্কাৰৰ প্ৰতি আকৰ্ষিত নহবা পৰম ধাম আৰু মধুবন নিবাসীৰ নিচা থাকা জঞ্জালতা বদ্ধ নহবা সদায় মিলন মেলাত থাকা পবিত্ৰ সংস হৈ অন্তৰ নিকা কৰি বাপ দাদাৰ প্ৰিয় আৰু সমীপত থাকা হে পৰম পিতা পৰমাত্মা বিচিত্ৰ তুমি সূক্ষ্ম চিত্ৰ নাই স্থূল চিত্ৰ নাই দুখহৰ্তা সুখকৰ্তা পতিত পাৱন তুমি জ্ঞানৰ সাগৰ বৃক্ষৰাদি মধ্য অন্তৰ জ্ঞান দিয়া তুমি সকলোতকৈ শ্ৰেষ্ঠ চাৰজন ৰাজযোগেৰে পতিতক পাৱ